জীৱনত ইমান প্ৰেৰণা তেওঁ প্ৰতিটো ক্ষেত্ৰত লৈছিল, তেওঁৰ গীতৰ পৰা, তেওঁৰ সুৰৰ পৰা, প্ৰতিটো ক্ষেত্ৰত, আৰু তেওঁৰ সমাজ জীৱনৰ পৰা, জাতীয় জীৱনৰ পৰা, বিপ্লৱী সত্তাৰ পৰা, ফুটবল যেনেকে তেখেতে খেলিছিল, জুবিনেও ফুটবলেই ভাল পাইছিল। প্ৰতিটো কথাত তেওঁ মানে কলাগুৰু, প্ৰতিটো ক্ষেত্ৰত তেওঁ কেতিয়াবা কিবা কথা কব লগা হলেও বিষ্ণুৰাভা দেৱৰ মানে উদাহৰণ দিয়ে তেওঁ কথা কৈছিল, সদায় একদম তেওঁ মানে কাৰণে আইডল আছিল। গতিকে সেইকাৰণে তেওঁ কলাগুৰু ফেষ্টিভেল এটাও পাতিছিল, মিউজিক ফেষ্টিভেল, সেইটো কলাগুৰুৰ নামেৰেই নামাকৰণ কৰিছিল। আৰু আমি কেইবাবছৰো কেইবা ঠাইতো আমি পাতিবলৈ সক্ষম হৈছিলো, কিন্তু শেষলৈ কভিডৰ সময়ৰ পৰা সেয়া মানে পতা হোৱা নাছিল। কিন্তু এতিয়া নিশ্চয় আকৌ আৰম্ভ কৰিলেহেঁতেন জুবিনে, কিন্তু এতিয়া হৈ নাছিল গৈ। এতিয়া আজি যিহেতু বিষ্ণুৰাভা দিৱস, তেখেতৰ মৃত্যু তিথি, আৰু জুবিন থাকিলেতো সদায় কিবা নহয় কিবা প্ৰকাৰে সেয়া কৰাই হ'লহেঁতেন। আৰু বহুত ঠাইত টংলা, তেজপুৰত, এনেকে বৰপেটাত বহু ঠাইত মূৰ্তিও স্থাপন কৰা হৈছে, আবক্ষ মূৰ্তি কলাগুৰুজনাৰ। গতিকে তেনেকে কোনোবা কোনোবা ঠাইত কিবা প্ৰকাৰে উদযাপন কৰা হয়। আজি জুবিন ক্ষেত্ৰতে আমি উদযাপন কৰিবলৈ লৈছো, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন ফেন ক্লাব আৰু সোণাপুৰ কলেজে আমাৰ লগত সহযোগিতা কৰিছে। গতিকে সকলোৱে মিলি বা ইয়াৰ স্থানীয় ৰাইজ সকলো আহিছে আগবাঢ়ি, একেলগে ইয়াত যিখন কমিটি আছে তেওঁলোকেও আমাক সহযোগিতা কৰিছে। সকলোৰে সহায় সহযোগিতাত আজি প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত কলা বিষ্ণুৰাভা দিৱস আমি উদযাপন কৰিবলৈ লৈছো। তেনেদৰে আমি চাওঁচোন ৰূপকোঁৱৰজনাৰো যদি আমি দিনটো তেনেকে আমি তেওঁৰ স্মৃতিত, তেওঁৰ স্মৃতিত কিবা এটা কৰিব পাৰো, আমি তেনেকে ধৰে কাৰণ এখন সমন্বয় সাংস্কৃতিক ক্ষেত্ৰ। অকল মই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ বুলি ক'বলৈ বেয়া পাওঁ, সেইকাৰণে জুবিন ক্ষেত্ৰ বুলিয়ে মই সদায় কওঁ। ইয়াত তেনেদৰে সকলো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ কথাবোৰ শিকক, জানক, বুজি পাওক। আজি এখন আলক্ষ্য কৰিম আমি, আৰু বহু গীত মাত আবৃত্তি তেনেদৰে হ'ব, তেখেতৰ বিষয়ে কথা পতা হ'ব। সেয়া চৰ্চা হওক, তেনেকে সাংস্কৃতিক এক চৰ্চা, আমাৰ অসমীয়া সংস্কৃতি জগতৰ জাতীয় জীৱনৰ চৰ্চা। বাইদেউ, জুবিন গাৰ্গৰ প্ৰতিখন মুচি দিয়া আপুনি খুব প্ৰকাশ কৰিলে, মাজতে পুনৰ ছবিখন আঁকিলে। এই গোটেই বিষয়টোক লৈ এতিয়া আপুনি কি মতে প্ৰকাশ কৰিব? এতিয়া কিছু পাতল হৈছে ফটোখন মতাৰ পাছত, পুনৰ যেতিয়া আমি সকলোৱে বিচাৰো জুবিনৰ এখন ফটো, এখন পোষ্টাৰ ক'ৰবাত যদি বেকা হৈ থাকে তেতিয়াও দুখ লাগে। গতিকে জুবিনৰ ফটো এখন একেবাৰে মুচি নাইকিয়া কৰি দিলেতো আমাৰ কাৰণে, আৰু মোৰ কাৰণে বিশেষকে, মই পত্নী হিচাপে যদি ক'ব বিচাৰো, সেয়া পত্নী হিচাপেও বা এগৰাকী অসমীয়া তেওঁৰ অনুৰাগী হিচাপেও মই ক'ব বিচাৰো যে জুবিনৰ ফটো মুচি পেলোৱাটো কোনে সহ্য কৰিব পাৰে? কোনো সহ্য কৰিব নোৱাৰে। সেয়া দেখিছে, সকলোৱে দেখিছে সেইদিনাখন গণেশগুৰিত কেনেকৈ সকলোৱে ওলাই আহিছে আবেগেৰে আৰু মৰম, হেঁপাহ, সন্মানেৰে। সেইটো হোৱাটো কোনেও নিবিচাৰে আচলতে। অন্য ধৰণৰ বিকল্প ব্যৱস্থা আছে, তেনেদৰে গ্ৰহণ কৰি পেলাই আমাৰ, অকল মই জুবিন গাৰ্গ বুলিয়ে নকওঁ, তেনেকুৱা আমাৰ জাতীয় সত্তা এটা, যি আমাৰ সংস্কৃতিক, আমাৰ জাতীয় জীৱনক, আমাৰ পৰিচয়ক দাঙি ধৰি আছে, তেনেকুৱা এক সত্তাক মানে মুচি পেলোৱাৰ কথাটো কোনেও নাভাবাটোৱে আচলতে ভাল কথা। নহলে আমি আমাৰ জাতিটোক, আমাৰ পৰিচয়ক আমি কেনেকৈ সন্মান দি আছো? আমাৰ স্বীকৃতিক আমি নিজে দেখোন সন্মান দিয়া নাই। সেইটোৱে কথা। আমি যেনেকে নিজৰ মা দেউতাক আমাৰ ঘৰখনত আমি কেতিয়াও মুচি পেলাব নোৱাৰো, কোনো ধৰণৰ কথা ভাবিব নোৱাৰো, আমাৰ ককাই ভাই, তেনেদৰে জুবিন গাৰ্গৰ নিচিনা সত্তা কি হয়, প্ৰতি ঘৰ মানুহৰ কাৰণে আৰু বা গোটেই জাতিটোৰ কাৰণে এটা পৰিচয়, এটা সত্তা। গতিকে তেওঁ মুচি পেলোৱা কথাটো নাভাবিলে আমি সুখী, সকলো সুখী। সেইদিনাখন দেখা গ'ল 9 মাহৰ পাছত, তেখেত নোহোৱা 9 মাহ পাছত যি ধৰণৰ পৰিৱেশ এটা গণেশগুৰিত সৃষ্টি হ'ল, সেই পৰিৱেশটো কোনো ভবা নাছিলে জুবিন গাৰ্গক এতিয়াও মানুহে এইদৰে মনত ৰাখিব। সেই দৃশ্য সদায় থাকিব, সেইটো সদায় থাকিব। সেইটো জুবিন ক্ষেত্ৰত আমি নিজক মানে, জুবিন কেনেকুৱা হয়, প্ৰতি ঘৰ মানুহৰে একো এজন ঘৰৰ সদস্য নহয় জানো? গতিকে কোনোবাই জুবিন গাৰ্গৰ নিচিনা এক সত্তাক, আমি যেতিয়া আমাৰ যদি কোনোবা ঘৰৰ পৰিয়ালৰ কোনোবা হেৰাই যায়, আমি জানো তেওঁক সদায় কাৰণে পাহৰি যাব পাৰো? 9 মাহ হ'ল, এবছৰ হ'ল বুলি আমি জানো পাহৰি যাব পাৰো? গতিকে সেই আবেগ, সেই অনুভৱ সদায় থাকিব, গোটেই অসমীয়াৰ প্ৰাণত থাকিব। আৰু জুবিনৰ প্ৰতি হওক, শ্ৰদ্ধাৰ ভূপেন মামাৰ প্ৰতি হওক, বা কলাগুৰুৰ প্ৰতি হওক, ৰূপকোঁৱৰজনৰ প্ৰতি হওক, সকলোৰে ক্ষেত্ৰত এইটো হ'ব। এনেকে সকলোৱে ওলাই আহিব। এনেকে যদি মচি পেলোৱাৰ বা কিবা এটা যদি এনেকুৱা মানে কি বুলি ক'ম, এনেকুৱা ধৰণৰ যদি কিবা দেখে তেওঁৰ প্ৰতি নিগেটিভ কিবা এটা হোৱাটো, তেতিয়াহ'লে প্ৰতিজন অসমীয়াই নিজৰ সেইটো অনুভৱ কৰি ওলাই। জুবিন গাৰ্গৰ কাৰণে কলাগুৰুজনা সদায় তেওঁৰ আদৰ্শ, তেওঁৰ গোটেইখিনি জাতীয় জীৱনক উদ্বুদ্ধ কৰি আছিলে। জুবিনৰ গোটেই সত্তাক আচলতে মই যেতিয়াৰ পৰা লগ পাইছো, মই তেতিয়াৰ পৰাই গম পাইছো যে জুবিন কিমান বেছি অনুপ্ৰাণিত হৈ থাকে কলাগুৰুৰ জীৱন আদৰ্শক লৈ পেলাই।
আৰু সেয়া অকল জুবিন বুলিয়ে নহয়, আমাৰ সকলোৰে প্ৰাণে প্ৰাণে কলাগুৰু বা ৰূপ কোঁৱৰ হওক বা ভূপেন মামা হওক, আমাৰ সকলোৰে হঠাৎ তেওঁলোক সদায় জীয়াই থাকিব। আজি তেখেতৰ মৃত্যু তিথিত বিষ্ণুৰাভা দিৱস আমি যিহেতু জুবিন থকা হলে তেওঁ নিজে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ ক'ৰবাত নহয় ক'ৰবাত কৰিলেহেঁতেন, কাৰণ টংলা, বৰপেটা বহু ঠাইত কলাগুৰু ফেষ্টিভেল আগতে পাতিছে। বিষ্ণুৰাভা দিৱসৰ দিনাখন নহয় যদিও মিউজিক ফেষ্টিভেল ডাঙৰকৈ অনুষ্ঠিত কৰে, 3 দিনীয়াকৈ হওক আৰু 3-4 দিনীয়াকৈ, আৰু তাৰোপৰি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। গতিকে কোনোবা এখন ঠাইত নহয় ক'ৰবাত গৈ পেলাই জুবিনে তেনেকে ধৰে উদযাপন কৰেই। গতিকে আজি আমি জুবিন ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছো। আৰু সোণাপুৰ কলেজে আমাক, আৰু জুবিন ফেন ক্লাব সদায় লগত আছে, সোণাপুৰ কলেজে সহযোগিতা কৰিছে, ইয়াত স্থানীয় ৰাইজে সহযোগিতা কৰিছে, জুবিন ক্ষেত্ৰৰ যিখন কমিটি বা যিখিনি ৰাইজ ইয়াত লাগি থাকে অনবৰতে তেওঁলোকে আমাক সহযোগিতা কৰিছে। গতিকে আমি সকলো আমাৰ শিল্পী সমাজ ওলাই আহিছে একেলগে, সকলোৱে মিলি আমি কলাগুৰুজনাৰ সৃষ্টিৰাজিক আজি আমি ৰোমন্থন কৰিম, সকলোৱে চৰ্চা কৰিম, তেওঁৰ বিষয়ে কথা পাতিম, এখন আলক্ষ্য কৰিম আমি। গীত হ'ব, নৃত্য হ'ব, আবৃত্তি হ'ব, তেওঁৰ বিষয়ে কথা পতা হ'ব, আলোচনা হ'ব। গতিকে নতুন প্ৰজন্মইও মই ভাবো ইয়াৰ পৰা যথেষ্টখিনি কথা জানিব পাৰিব। তেনেদৰে চৰ্চা হৈ থকাটো খুবেই প্ৰয়োজন। বাইদেউ, এটা বেলেগ প্ৰসংগ যে আমি যিটো বিচাৰিছিলো অসমবাসীয়ে, যি ধৰণে বিচাৰ প্ৰক্ৰিয়া তড়িৎ গতিত আৰম্ভ হৈছে, গতিকে দেখা গৈছে এটা ভাল দিশে আগবাঢ়িছে। আমি কি আশা কৰো? সেইটোৱে আশা, আপুনি যেনেকে আশা কৰিছে, আজি আপুনি যেনেকে কৈছে, ময়ো সেইটো ধৰণে একেধৰণে আশা কৰিছো। আৰু আশা লৈয়েতো বাৰে বাৰে কোৰ্টলৈও গৈছো বা আমি অপেক্ষা কৰি আছো। এতিয়া SIT এটা অভিজ্ঞ দলে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিলে, তাৰপিছত যিখিনি অভিযুক্ত সেইখিনি চিনাক্তকৰণ কৰি ধাৰাও লগোৱা হ'ল। গতিকে এতিয়া সঠিক দিশত সাক্ষ্য এতিয়া লৈ আছে। গতিকে এটা প্ৰচেছৰ মাজেদি যায়, সেই প্ৰচেছটো অকণমান দীঘলীয়া হৈছে যদিও ঠিক দিশতে গৈ আছে বুলি আমি আশ্বস্ত হ'ব পাৰিছো। আৰু মই ভাবো ইয়াৰ শেষটো যিটো মানে এটা আমি সমিধান পাম, সেই সমিধানটো সদায় খুব পজিটিভ হ'ব আৰু দোষীয়ে শাস্তি পাবই, সেইটো আৰু পাবই লাগিব। অভিযুক্ত আটাইকেইজনে আচলতে বাৰে প্ৰতি চেষ্টা চলাই আছে তেওঁলোকে ওলাই আহিবৰ কাৰণে, কিন্তু ফাৰ্ষ্ট কোৰ্টৰ পৰা তেওঁলোকে হাই কোৰ্টতো জামিনৰ কাৰণে আবেদন কৰিছে কেইবাবাৰো, আৰু বাৰে বাৰে নাকচো হৈছে। আৰু সেইখিনি খুব সবল যুক্তিৰে আমাৰ প্ৰজিকিউটৰ সকল বা আমাৰ এডভকেট জেনেৰেল তেখেতেও সবল যুক্তিৰে কিয় জামিন পাব নালাগে সেই কথাখিনি দাঙি ধৰিছে, আৰু সেইকাৰণে জামিন দিয়াও নাই। গতিকে মই ভাবো সঠিক দিশতে সকলো গৈ থাকক, আৰু যিমানখিনি জুবিনৰ প্ৰতি যিখিনি অন্যায় অবিচাৰ হ'ল বা যিখিনি তেওঁ অৱহেলা অৱমাননা পালে, যিমান শাৰীৰিক আৰু মানসিক কষ্ট পালে, এই সকলোবোৰৰ শাস্তি দোষীয়ে পাবই লাগিব, আৰু মানে গুৰুতৰ শাস্তি পাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।